অতি দুখেৰে মৰ্মাহত হৈ সমগ্ৰ অসমৰ ৰাইজে যোৱা 5টা দিন ভয়ংকৰ উদ্বিগ্নতাত দুখত ম্ৰিয়মান হৈ পেলাই কটাইছোঁ। যোৱাকালি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সমাপন হৈ গৈছে। অসমৰ জনসাধাৰণে জুবিন গাৰ্গৰ প্ৰতি কিছু শ্ৰদ্ধা জ্ঞাপন কৰিছে। এই ঐতিহাসিক লক্ষ লক্ষ মানুহ, কিমান লক্ষ মানুহ হৈছে তাৰ হিচাপ আমি কৰিব নোৱাৰোঁ। অকল তেওঁৰ মৃতদেহ য'ত স্থাপন কৰিছিল সৰুসজাই ষ্টেডিয়ামত, তাতে কেইবালক্ষ মানুহ জমায়েত হৈছে। ধুবুৰীৰ পৰা শদিয়ালৈকে গাঁৱে গাঁৱে চহৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সংগঠিত কৰিছে। তাত হাজাৰ হাজাৰ মানুহে অংশগ্ৰহণ কৰিছে। জুবিন গাৰ্গ আমাৰ অসমীয়া জাতিৰ ভূপেন হাজৰিকাৰ পিছতে এটা পৰিচয় আছিল। ভূপেন হাজৰিকাৰ মৃত্যুৱে যি শূন্যতা সৃষ্টি কৰিছিল, জুবিন গাৰ্গে তাক বহু পৰিমাণে পূৰণ কৰিছিল। সংগীতক জনসাধাৰণৰ অন্তৰলৈকে লৈ গৈছিল, হৃদয়ত চুই গৈছিল। তেনেধৰণে এজন অতি প্ৰগতিশীল মানুহ, যি নিজকে ছ'চিয়েলিষ্ট লেফটিষ্ট বুলি ঘোষণা কৰি সকলো ধৰ্মান্ধতা জাত পাতৰ ৰাজনীতিৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰি সংগীত পৰিৱেশন কৰি অসমৰ ৰাইজক উদ্বাউল কৰিছিল। তেওঁক অসমৰ মানুহে যে অনুসৰণ কৰিছিল, তেওঁৰ মৃত্যুৱে ইয়াক প্ৰমাণ কৰি দিছে। সেইজনা জুবিন গাৰ্গৰ মৃত্যুত আমি মৰ্মাহত হৈও তেখেতক যাতে আমাৰ মাজত সজীৱ কৰি ৰাখিব পাৰোঁ, তেখেতৰ স্মৃতি যাতে যুগমীয়া কৰিব পাৰোঁ, মই বিধায়ক ৰূপে ঘোষণা কৰিব বিচাৰিছোঁ। সৰভোগত অহা এমাহ ডেৰ মাহৰ ভিতৰত জুবিন গাৰ্গৰ এটা সম্পূৰ্ণ প্ৰতিমূৰ্তি আমি ইয়াতে স্থাপন কৰাৰ সিদ্ধান্ত মই আজি ঘোষণা কৰিলোঁ। আৰু অহাকালিৰ পৰাই আমি অলৰেডি কথা পাতিছোঁৱে। জুবিন গাৰ্গৰ মূৰ্তি তৈয়াৰ কৰাৰ কাৰণে আমি অহাকালি সকলো এগ্ৰিমেণ্ট শেষ কৰিম। আৰু আমি এমাহৰ ভিতৰতে প্ৰতিমূৰ্তিটো যদি পাওঁ, আমি এমাহ সময় দিছোঁ নিৰ্মাণ কৰাৰ কাৰণে, তেতিয়াহ'লে আমি সৰভোগৰ জনসাধাৰণৰ সহযোগত আমি এই প্ৰতিমূৰ্তিটো আমি ইয়াতে স্থাপন কৰিম। আৰু বিধায়ক ৰূপে এই সকলো কৰ্মৰাজিৰ মই নিজেই দায়িত্ব গ্ৰহণ কৰি পেলাই প্ৰতিমূৰ্তি যাতে খুব আড়ম্বৰপূৰ্ণভাৱে আমি সৰভোগত স্থাপন কৰিব পাৰোঁ। আমি ভাবিছোঁ এতিয়া আমি ৰাইজৰ লগত আলোচনা কৰিব লাগিব। ইতিমধ্যে আমি মন্দিৰ কমিটিৰ সম্পাদকৰ লগত কথা পাতিছোঁ, তেওঁ আজি সন্ধ্যা আলোচনা কৰিব। মন্দিৰৰ কাষেৰে এফালে ভূপেন হাজৰিকা, এফালে জুবিন গাৰ্গক আমি গান্ধী ময়দানতে সংস্থাপিত কৰাৰ কথা ভাৱনা চিন্তা কৰিছোঁ। এইখিনি হৈ উঠিলে নিশ্চিতভাৱে শুভংকৰ হ'ব আমাৰ গোটেই ময়দানখন। এই প্ৰেক্ষাগৃহৰ কাষতেই এটা ফালে ভূপেন হাজৰিকা আছে, আপোনালোকে দেখিছে, আনটো ফালত আমি জুবিন গাৰ্গক সেই সম উচ্চতাৰে পূৰ্ণাংগ মূৰ্তি এটা আমি তাতে স্থাপন কৰিম। আৰু এইখিনিও আৰু কালিৰে পৰা এই মূৰ্তি স্থাপনৰ কাৰণে আমি সকলো যাৱতীয় কাম কাজ সমাধা কৰিম। বৰনগৰৰ ৰাইজলৈকে আহ্বান, আপোনালোকে যেন সহযোগ কৰে। সকলোৰে মতামত লৈ পেলাই আমি কামখিনি কৰিবলৈ আগবাঢ়িছোঁ, কিন্তু উদ্যোগটো কোনোবাই ল'ব লাগিব। আৰু সৰভোগ সমষ্টিৰ বিধায়ক ৰূপে মই সেই উদ্যোগটো গ্ৰহণ কৰিছোঁ। আৰু আপোনালোকে দেখিছে জুবিন গাৰ্গক লৈ ৰাজ্যখন ম্ৰিয়মান হৈছে। সেনেই নহয়, ৰাজ্যখনৰ জনসাধাৰণ ক্ষুব্ধ হৈছে। যিসকলৰ অবিবেচক কামৰ কাৰণে আজি জুবিন গাৰ্গ মৃত্যুৰ মুখত পৰিল, এই কালপ্ৰিটসকলক এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা হোৱা নাই। অসমৰ থানাই থানাই বহু থানাত তেওঁলোকৰ বিৰুদ্ধে স্পষ্টভাৱেই অভিযোগ উত্থাপিত হৈছে। আমি অসম চৰকাৰকো আবেদন জনাইছোঁ, দাবী জনাইছোঁ যে অনতি পলমে এই কালপ্ৰিটসকলক কৰায়ত্ব কৰি পেলাই অসমৰ জনসাধাৰণৰ যি ক্ষতি তেওঁলোকে কৰিলে, অসমৰ পৰা আমাৰ হিয়াৰ আমঠু অসমৰ পৰিচয় জুবিন গাৰ্গক কাঢ়ি লৈ গ'ল, এই কালপ্ৰিটসকল যাতে সাৰি নাযায় আইনত, তাৰ কাৰণেও আমি দাবী উত্থাপন কৰিছোঁ। সমগ্ৰ অসমতে এই দাবী উত্থাপিত হৈছে। অনতি পলমে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে যাতে ব্যৱস্থা লয়, তাত যাতে সঠিক তদন্ত হয়। প্ৰয়োজন হ'লে হাইকোৰ্টৰ ৰিটায়াৰ্ড জাজৰ নেতৃত্বত যোগ্য কোনোবা পুলিচ বিষয়াক যুক্ত কৰি পেলাই বা আইনজ্ঞ এজনক যুক্ত কৰি পেলাই যাতে ইয়াৰ তদন্ত আগবঢ়াই লৈ যায়, যাতে আমি আশ্বস্ত হ'ব পাৰোঁ যিসকলে জুবিন গাৰ্গক এইধৰণে মৃত্যুৰ মুখলৈকে ঠেলি দিলে তেওঁলোকে কঠোৰ শাস্তি পায়, ইয়াক নিশ্চিত কৰাৰ কাৰণে মই আবেদন জনাইছোঁ। ধন্যবাদ।